যোৱা পৰহি এটা ৱেৰ বুলি দ্য ৱেৰ বুলি এখন ৱেব মেগাজিনত বাতৰি প্ৰকাশ হৈছিলে আৰু তাতে অসমৰ এটা ৱেব পৰ্টেলো জড়িত বুলি তেখেতলোকে জনাইছিলে একেলগে কম্বাইনলি জইণ্টলি এটা নিউজ কৰিছিলে নিউজটো আছিলে আমি যিখিনি সময়ত কোভিড হৈছিলে তেতিয়া কোভিড আৰম্ভ হৈছিলে তেতিয়া আমি চীনৰ পৰা পিপি কিট আনি কিবা কেলেংকাৰী কৰা বুলি মই অসমৰ ৰাইজক জনাব খুজিছোঁ ভাৰতবৰ্ষৰ ৰাইজক জনাব খুজিছোঁ এই বাতৰিটো মনে সজা এই বাতৰিটো অভিসন্ধিমূলক আৰু এই বাতৰিটোৰ ধৰণ দুষ্ট প্ৰকৃতিৰ যিখিনি সময়ত কোভিড আৰম্ভ হৈছিল আমি সকলোৱে জানো সেইখিনি সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইখিনি সময়ত স্বাস্থ্যমন্ত্ৰী আছিলে আৰু ময়ো ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ আমি সকলোৱে জানো যেতিয়া কোভিড হৈছিলে সেইখিনি সময়ত পৃথিৱীতে এটা অত্যন্ত সংকটজনক পৰিৱেশ হৈছিল অচলা অৱস্থা হৈছিল কোভিডক কোনে কেনেকৈ মোকাবিলা কৰিব কাৰো হাতত একো উপায় নাছিলে কোনো মেডিচিন নাছিল কোনো ট্ৰিটমেণ্ট নাছিল ট্ৰিটমেণ্ট কৰিবলৈ ডক্টৰ ওলাই অহা নাছিল নাৰ্ছ ওলাই অহা নাছিলে আৰু সমগ্ৰ পৃথিৱীত লকডাউন হৈছিলে এই ভয়াৱহতাৰ মাজতো স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলে ডক্টৰসকলে নাৰ্ছসকলে অসমৰ অন্য বিভাগৰো গোটেই কৰ্মচাৰীসকলে দিনে ৰাতি একাকাৰ কৰি নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি মানুহক বচাবলৈকে প্ৰয়াস কৰিছিল সেইখিনি সময়ত প্ৰথম অস্ত্ৰটো সকলোৱে এনেকৈ বিচাৰি উলিয়াইছিল যে পিপিই কিট লাগে পিপিই কিট পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেণ্ট লাগে আৰু যিটো পিন্ধিলেহে আমি পেচেণ্টৰ ওচৰলৈকে যাব পাৰোঁ যেতিয়া পিপিই কিটৰ কথা অহা হ'ল সেইখিনি সময়ত ভাৰতবৰ্ষত পিপিই কিট নাছিলে গোটেই পৃথিৱীত পিপিই কিটৰ শ্বৰ্টেজ আছিলে আমি 5টা 7টা 10টালৈকে পিপিই কিট ক'ৰবাৰ পৰা তুলি আনিব লগা হৈছিলে আৰু সেইখিনি সময়ত অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছিল যে অসমৰ বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনক ৰাতি কৰি ৰাতিক দিন কৰি নিজৰ জীৱনলৈকো অহা সংশয়লৈকে চিন্তা নকৰি আনকি ICUলৈকে সোমাই গৈছিল দিনে ৰাতিয়ে মই অন্তত ভালদৰে জানো যে 4 মাহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2 ঘণ্টাৰ ওপৰত হয়তো শোৱাও নাছিলে সেইখিনি সময়ত ময়ো যিহেতু ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ ময়ো কিছু কথা সেইখিনি সময়ত ওচৰৰ পৰা দেখিছিলোঁ এতিয়া সেই পিপিই কিটৰ কাৰণে গোটেই পৃথিৱীত অচল অৱস্থা হৈছিলে পিপিই কিট নেপিনাকৈ কোনো পেচেণ্টৰ ওচৰত নগৈছিল হস্পিটেলবিলাক বন্ধ হৈ গৈছিল মই আকৌ কৈছোঁ 10টা 15টা 20টালৈকে আমি পিপিই কিট ওৰ পৰা তোৰ পৰা খুজি মাগি গোটাব লগা পৰিৱেশ হৈছিল আনকি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত দিল্লীলৈকে গৈছিলোঁ চাৰ্টাৰ ফ্লাইট লৈ মাত্ৰ 1000 পিপিই কিট আনিবৰ কাৰণে সেইখিনি সময়ত মানুহে ঘৰৰ পৰা ওলাবলৈ ভয় খাইছিল এতিয়া যিকেইজন তথাকথিত সাংবাদিকে এই হয়তো নিউজটো কৰিছে মনে সজা মিছা দুষ্ট প্ৰকৃতিৰ নিউজটো কৰিছে তেওঁলোকে হয়তো আমাৰ চৰকাৰী ব্যৱস্থাৰ ট্ৰিটমেণ্ট ল'ব লাগিছিল যদি বেমাৰ হৈছিল আৰু যদি বেমাৰো হোৱা নাছিল ঘৰত সোমাই নিজক বচাই আছিলে কিন্তু সেইখিনি সময়ত নিজৰ জীৱনকো তুচ্ছ কৰি ঘূৰি ফুৰা ব্যক্তিজন আছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ কৈছোঁ 4 মাহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2 ঘণ্টাৰ ওপৰত শোৱা নাছিলে অকল কিহৰ কাৰণে মানুহখিনিক বচাবলৈ অসমৰ মানুহখিনিক বচাবলৈ আৰু যাৰ কাৰণে সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ কোভিড মেনেজমেণ্টক সকলোৱে স্বীকৃতি দিছিল 1 নম্বৰ বুলি আৰু সকলোৱে প্ৰশংসা কৰিছিল মই আকৌ কৈছোঁ মই পিপিই কিট আনিবলৈ মই নিজে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত মই পিপিই কিট আনিবলৈকে দিল্লীলৈ যাব লগা হৈছিলে সেইখিনি সময়ত দিল্লী এয়াৰপৰ্টত এজন মানুহ নাছিলে এজন সাধাৰণ মানুহ আছিলে কেইজনমান মানুহৰ বাদ দি মই দিল্লী এয়াৰপৰ্টৰ টয়লেট বিচাৰিব লগা হৈছিল চবফালে বন্ধ টয়লেটটোলৈকে ভয় গৈছিলোঁ ক'ৰবাত কিজানি কোভিড গাতেই লাগে তেনেকুৱা পৰিৱেশ আমি পাৰ কৰিছিলোঁ আৰু সেইখিনি সময়ত এই পিপিই কিটৰ যেতিয়া অতি অচল অৱস্থা হৈছিল শ্বৰ্টেজ হৈছিল
স্ক্ৰেচিটি হৈছিল তেতিয়া এটা ব্যৱসায়িক প্ৰতিষ্ঠানে কৈছিল যে আমি চীন দেশৰ পৰা PPE কিট আনি দিম আৰু আকৌ কৈছো সেইখিনি সময়ত অকল অসমৰ নহয় ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্যৰ হাতত একোৱেই ব্যৱস্থা নাছিল যোনে আনে তাকে গ্ৰহণ কৰিবলৈ আমি বাধ্য হৈছিলোঁ আৰু চীন দেশৰ পৰা আনা PPE কিটক হয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এয়াৰপৰ্টলৈকে গৈছিলোঁ আদৰণি জনাবলৈ কিয় সেইখিনি সময়ত আমেৰিকা বন্ধ ইউৰোপ বন্ধ চীন বন্ধ ভাৰতবৰ্ষ বন্ধ তেতিয়া কেইজনমান বিমান পৰিচালকে বা বিমান চালকে গৈ চীনৰ পৰা PPE কিট আনিছিল তেওঁলোকক সন্মান জনাবলৈ উৎসাহ জনাবলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ লগত মই এয়াৰপৰ্টলৈ গৈছিলোঁ সেইটো অপৰাধ হ'ব নোৱাৰে তাৰ পাছত কোনোবাই তাৰ পাছৰ কথাখিনি গুৰুত্বপূৰ্ণ আপোনালোকক ক'ব খুজিছোঁ তাৰ পাছৰ বহুত মানুহে এনেকৈ কোৱাকুৰি কৰিলে ফেচবুক টুইটাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'লে সেইখিনি সময়ত তেখেত স্বাস্থ্যমন্ত্ৰী আছিল যে চীন দেশৰ প্ৰডাকশ্যন কৰা বস্তুবিলাক ভাল নহয় ইউজ কৰিব নালাগে গতিকে আমি অকণমান থমকি ৰ'লোঁ আৰু কেইদিনমানৰ পাছত 10 দিন 15 দিনৰ পাছত লাহে লাহে PPE কিট ভাৰতবৰ্ষতে প্ৰস্তুত হ'ল মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত ভাৰতবৰ্ষতে প্ৰস্তুত হ'ল আৰু অসমীয়া আমি পাবলৈ ধৰিলোঁ কেন্দ্ৰীয় চৰকাৰে আমাক 2000 3000 কৰি প্ৰত্যেক দিনা দিয়াৰ ব্যৱস্থা কৰিলে আমাক অন্য ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকেও দিয়াৰ ব্যৱস্থা কৰিলে আৰু এটা সময়ত PPE কিটৰ সংখ্যা আমি প্ৰায় 3 লাখ পালোগৈ আৰু PPE কিট আমাক সেইখিনি সময় নলগা হ'ল তাৰ পাছত এই PPE কিটখিনি যেতিয়া আকৌ কৈছোঁ যেতিয়া ফেচবুক টুইটাৰত ছ'চিয়েল মিডিয়াত মানুহে ক'লে যে PPE কিট ইউজ কৰিব নালাগে তেতিয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি সময়তে প্ৰেছ মিট যোগে জনাইছিলে যে এই PPE কিটখিনি আমি ব্যৱহাৰ কৰা নাই আৰু ব্যৱহাৰ কৰা নাই আমি ৰিচিভো কৰা নাই NHM বা হেল্থ ডিপাৰ্টমেণ্টে বা অসম চৰকাৰে আমি ৰিচিভো কৰা নাই আৰু 1 টকা পইচা আমি কোনো প্ৰতিষ্ঠানক দিয়া নাই সেই উক্ত PPE কিটখিনিৰ নামত এটা কথা হ'ল কেলেংকাৰী কেতিয়া হয় যদি পইচা আমি দিলোঁ আমি টকা দিলোঁ আৰু মাল সাপ্লাই নহ'ল তেতিয়া কেলেংকাৰী বুলি কয় আকৌ কৈছোঁ কোনোবা ব্যৱসায়িক প্ৰতিষ্ঠানক আমি অৰ্ডাৰ দিলোঁ তেওঁলোকে মাল নিদিয়াকৈ টকা লৈ গ'ল তেতিয়া কি কয় কেলেংকাৰী বুলি কয় বা আধা মাল দিলে আধা বস্তু দিলে তেতিয়াও কেলেংকাৰী বুলি কয় বা বেয়া বস্তু দিলে তেতিয়াও কেতিয়াবা কেলেংকাৰী বুলি কয় কিন্তু চৰকাৰত আমি বহুত এই ক্ষেত্ৰত দেখা পাওঁ চৰকাৰত CAG আছে বা অন্যান্য প্ৰতিষ্ঠানবিলাক আছে আমি কি কৰিছোঁ কি নকৰিছোঁ চাই থাকে গতিকে যদি আমি নকৰোঁ নিশ্চয়কৈ CAG ধৰা পেলাব আমি এইটো চেলেঞ্জ কৰিব পাৰোঁ এই দা ৱেৰ এণ্ড আৰু কিবা যে ক্ৰছ কাৰেণ্ট বুলি এটা তথাকথিত পৰ্টেল আছে তেখেতলোকক মই চেলেঞ্জ কৰিছোঁ CAGত গৈ কমপ্লেইন কৰক সুপ্ৰিম কোৰ্টত হাইকোৰ্টত গৈ কমপ্লেইন কৰক এনেই মনে সজা দুষ্ট প্ৰকৃতিৰ নিউজ কৰি অসমৰ মানুহক বিভ্ৰান্ত কৰিবলৈ ভাৰতবৰ্ষৰ মানুহক বিভ্ৰান্ত কৰিবলৈ কুপ্ৰচেষ্টা কৰিব নালাগে তেখেতলোকক মই আহ্বান জনাইছোঁ গতিকে মই আকৌ কৈছোঁ এটকাও চীন দেশৰ পৰা অনা PPE কিটৰ নামত অসম চৰকাৰে দিয়া নাই স্বাস্থ্য বিভাগে দিয়া নাই গতিকে তাতে কোনো ধৰণৰ কেলেংকাৰী হ'ব নোৱাৰে ই মনে সজা ই দুষ্ট প্ৰকৃতিৰ আৰু বিভ্ৰান্তি সূচক এইখিনি ক'বলৈকে আপোনালোকক নিমন্ত্ৰণ জনাইছিলোঁ অনাটো হয় আমিতো ইন পাব্লিক ডমেইন উই ৰিচিভড ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এয়াৰপৰ্টলৈ যায় ময়ো তেখেতৰ লগত গৈছিলোঁ আৰু আমি ফেচবুকতো টুইটাৰতো আমি কৈছিলোঁ সেইটো হয় সঁচা হয় মই অস্বীকাৰ নকৰোঁ কিন্তু অসমৰ মানুহে যেতিয়া ক'লে অসমৰ মানুহে যেতিয়া ক'ৰবাত আমাক ছাজেশ্যন দিলে যে চীন দেশৰ পৰা অনা বস্তু ভাল হয়তো নহয় তেতিয়া আমি ডক্টৰৰ মডেল বুষ্ট ডাউন নকৰিবলৈ এইখিনি সময়ত ডক্টৰ নাৰ্ছ ফাৰ্মাচিষ্ট এতিয়াও ভগৱান সেইখিনি সময়ত আৰু অতি আমাৰ কাৰণে গুৰুত্বপূৰ্ণ আছিলে আৰু আমাৰ কাৰণে ভগৱানতকৈ হয়তো ওপৰতে আছিলে যে ডক্টৰে চাইনাৰ পৰা অহা যোনে মানুহে সন্দেহ কৰিছে তেনেকুৱা PPE কিট পিন্ধিটো হস্পিটেল নাযাব বা যাব নালাগে আমি দিবও নোৱাৰোঁ সেইকাৰণে আমি ইউজ কৰা নাছিলোঁ আৰু তাৰ ৰিচিভো নকৰিলোঁ টকাও নিদিলোঁ গতিকে কেলেংকাৰী হ'ব নোৱাৰে দৃঢ়তাৰে কৈছোঁ মই আকৌ কৈছোঁ ৰিচিভ নকৰিলে তথ্য ক'ত থাকিব আমি চৰকাৰে ৰিচিভ কৰা নাই এয়াৰপৰ্টত আমি গৈছিলোঁ মই আকৌ কৈছোঁ যিকেইজন পাইলটে ভাৰতবৰ্ষৰে কেইজনমান পাইলটে নিজৰ জীৱনক তুচ্ছ কৰি অসমলৈ PPE কিট কৰি আনিব আৰু আমি সন্মান এটাও দিব নাযাম মাত এষাৰ দিব নাযাম সেইটো হ'ব নোৱাৰে
পিপিৰ কিট আমি লোৱাই নাই, আমি ৰিচিভে কৰা নাই, ঘূৰাই লোৱা কথাটো থাকিলে তেওঁলোকে ঘূৰাই লৈছে। তো তেওঁলোকৰ কনচাৰ্ণ, উই আৰ নট কনচাৰ্ণ অন দেট। মই প্ৰতিষ্ঠানটোৰ নাম মই পাহৰিছোঁ এই মুহূৰ্তত, কোনে আকৌ কৈছে এটাতো প্ৰতিষ্ঠান হ'ব নিশ্চয়কৈ, কিন্তু আমি তেওঁলোকৰ পৰা ৰিচিভ কৰা নাই। আপুনি এটা বস্তু চাওক, মই দৃঢ়তাৰে ক'ম, আমি অসমে পিপি কিট কিনিছিলোঁ 900, 1000 এনেকুৱা ৰেটত, আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যতকৈ, ভাৰতবৰ্ষৰ অন্য ৰাজ্যতকৈ পিপি কিট আমি চবতকৈ কম দামত কিনিছিলোঁ। অন ৰেকৰ্ড আই কেন চে we purchased in the minimum price in comparison to other states of the country. Confidently I can say, because then I was also the state health minister. Hello? Election related. Come. কাউন্সিলৰ ইলেকশ্যনত 26টাই জিকিম, তাতে কোনো ধৰণৰ ছেকেণ্ড থট নাই। আমাৰ কেণ্ডিডেটসকলেতো কালি মোক এনেকৈ কৈছে যে ইলেকশ্যন খেলি মজাই লগা নাই, ছেকেণ্ড থাকিলেহে ইলেকশ্যন খেলিবলৈ মজা লাগে। আৰু মই ক'ৰবাত সুধিছোঁ, কালি ৰাতিহে আহিছোঁ, আজি অলপ ভালকৈ আৰু গম পাম যে কাৰ লগত কণ্টেষ্ট হ'ব। কৈছে কণ্টেষ্টৰো কোনো কথা নাই, ক'ৰবাত এটা দুটাত হয়তো কংগ্ৰেছ হ'ব, এটা দুটাত ASDC হ'ব, আৰু এটা দুটাত আৰু এটা পাৰ্টীৰ মই নামটো ইমান নাজানো, নতুনকৈ পাৰ্টী, তেওঁ ক'ৰবাত ছেকেণ্ড স্থানত থাকিব, কিন্তু বহুত দূৰত থাকিব। 26টাই জিকিম। তুলিৰাম ৰঙাল ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5 বছৰত অভূতপূৰ্ব উন্নয়ন হৈছে। মই এটা কথা আপোনালোকক কওঁ, বহুত ক'ব খোজা নাই, আমি আপোনালোকে জানে যে আজিৰ পৰা 7-8 মাহ আগতে DC কনফাৰেন্স আমি ডিফুত পাতিছিলোঁ। DC কনফাৰেন্স, প্ৰথমখন DC কনফাৰেন্স ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডিফুত পাতিবলৈকে কিয় সাহস কৰিছিলোঁ, ইয়াত থকা ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে। ইয়াত থকা হোটেল, গেষ্ট হাউচ, আমাৰ অডিটৰিয়াম, মিটিং হল যিমান ভালকৈ আছে অসমৰ ক'তো নাই, বা ভাৰতবৰ্ষৰে বহুত কম জেগাত আছে। সৰু এনেকুৱা টাউনত কৈছোঁ মই, নৰ্থ ইষ্টততো ক'তো নাই। অসমলৈকে সেইখিনি সময়ত, অসমৰ এই ডিফুলৈকে সেইখিনি সময়ত অসমৰ সকলো অতি উচ্চপদস্থ বিষয়া আছিলে। অল চিনিয়ৰ IAS IPS অফিচাৰ্ছ ৱেৰ হিয়াৰ ইন ডিফু, অল DCs were in ডিফু, and all praised the infrastructure of ডিফু with a loud voice. আমাৰ সকলোৰে আগত কৈছিলে যে ডিফুৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, মোক এজন আৰক্ষী সঞ্চালক প্ৰধান পৰ্যায়ৰ বিষয়াই কৈছিলে, ডিফুৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ সেইটো নৰ্থ ইষ্টৰ ক'তো নাই, এণ্ড পিপুল শুড কাম টু চি দ্য ডেভেলপমেণ্ট অফ ডিফু। এজন ডাঙৰ মোক অফিচাৰে কৈছিলে। হি ইজ নট পলিটিকেল, তেখেত পলিটিকেল নহয়। গতিকে তুলিৰাম ৰঙাল ডাঙৰীয়া যোৱা 5টা বছৰত যি অভূতপূৰ্ব উন্নয়ন কৰিছে, তাৰ কাৰণে আমি আৰু আমাৰ অসম চৰকাৰে যিমান সহযোগ কৰিব পাৰি তাতকৈ বেছি কৰিছোঁ, কম কেতিয়াও কৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বুকুত সদায় কাৰ্বি আংলং আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বুকুৰ আপোন জনজাতীয় ভাইসকল, সেইটো কথা সকলোৱে জানে। মোদী ডাঙৰীয়া আহিয়ে আছে, মোদী ডাঙৰীয়া আহি সিদিনা উদাত্ত কণ্ঠৰে কাৰ্বি আংলঙৰ কাৰণে শান্তিৰ বাৰ্তা কৈ আছে। গতিকে মই আকৌ কওঁ, দৃঢ়তাৰে কওঁ, 2খন জিলাত 26টাৰ চিটত আমি বহু ভোটত জিকিম, কমফৰ্টেবলি নহয়, উইথ এ হিউজ মাৰ্জিন উই আৰ গোইং টু উইন। তাৰপৰা যে ওলাই গ'ল, চাওক, মই কলিতে মোৰ সেইটো যাবই, এইটো একনায়কত্ববাদ যেতিয়া থাকে। মই মাজুলী, মই নাজানো, মই মাজুলী যেতিয়া ইলেকশ্যনত আছিলোঁ, তেতিয়া আপোনালোকৰ খুব ৰেকৰ্ডত থাকিব, মই তেতিয়াই কৈছিলোঁ যে লুৰিণ গগৈ ডাঙৰীয়া একেৰাহে 2টা ইলেকশ্যন হাৰিলে, মানে এটা ইলেকশ্যনত 2টা ইলেকশ্যন হাৰিলে। আৰু অলপ উঠি অহা ল'ৰা চিত্ৰ বসুমতাৰী, তেওঁকো আনি পেলাই ধেমাজিত হাৰাৰ পাছত মাজুলীত লগাই দিছে যে ময়ো হাৰিলোঁ তুমিও হাৰা, মই 2টাত হাৰিলোঁ তুমিও হাৰা। এইটো মই আজিৰ পৰা 5 মাহ আগত কৈছোঁ। গতিকে মই তেতিয়াও কৈছোঁ যে চিত্তৰঞ্জন বসুমতাৰীক বলিৰ পঠা খোজাইছে। তেওঁ উপলব্ধি কৰিলে যে কম বয়সৰ ল'ৰা এটাক জবৰদস্তি আনি এটা ইলেকশ্যন ইমান বেয়াকৈ হাৰিলে, আকৌ এটা ইলেকশ্যন ইমান বেয়াকৈ হাৰিবলৈকে লগাই দিছে। আৰু তেতিয়া কোনো সহায়ো কৰিব নগ'ল, ভালকৈ কোনো সহায় কৰিব নগ'ল, কোনো কেম্পেইনো ভালকৈ নকৰিলে। চ' তেওঁ নিশ্চয়কৈ তেতিয়া দুখ পালে আৰু দলৰ পৰা ওলাই আহিবলৈ বাধ্য হৈছে।
চাওক কেনেকৈ হ'ব এনেকা ডক্টৰ মংৱে ৰংপি ডাঙৰীয়া আমাৰ পাৰ্টিত যোগদান কৰিছে টিকটৰ নামততো যোগদান কৰা নাই আৰু যোগদান কৰা তেখেত আজি 1 মাহ হৈছে কিন্তু দলে তেখেতক গুৰুত্ব দিব তেখেত উঠি অহা ল'ৰা ভালকৈ কাম কৰক ৰাইজৰ কাৰণে কাম কৰক তেখেতৰ ভৱিষ্যত ভাল ইমান নালাগে কংগ্ৰেছটো ছিন্ন ভিন্ন নাই কংগ্ৰেছৰ চিন মুকাম নাইকিয়াই হৈছে কংগ্ৰেছৰ ওপৰত আজিকালি কথা ক'বই বেয়া লাগে আপে যদি ভোট ল'ব কংগ্ৰেছৰ ল'ব আপে যদি ভোট লয় এজেপি আৰু আমাৰ ৰাইজৰ দলৰ ল'ব আমাৰ ল'ব নোৱাৰে আমিতো কাৰোবাৰ লগত ইলেকশ্যন খেলিবই লাগিব এতিয়াও কংগ্ৰেছৰ লগত ইলেকশ্যন খেলি থকা নাই জানো বা এজেপিৰ লগত খেলি থকা নাই জানো ৰাইজৰ লগত খেলি থকা নাই জানো কাৰোবাৰ লগত খেলিবই লাগিব আমি তাৰ কাৰণে সাজু আছোঁ আমি বেয়া কাম নকৰোঁ আমি ৰাইজক সহায় কৰিম ৰাইজক সেৱা কৰিম এই দলবিলাকে আমাৰ লগত যোগ্যভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰিব তাৰ কাৰণে সাজু হৈ থাকিম থেংক ইউ